খালিংদুৱাৰ সমষ্টিৰ MCLA হিচাপে সকলো আমাৰ মিডিয়া পাৰ্চন প্লাছ আমাৰ ছয়বাৰীবাসী ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি মই আমাৰ ছয়বাৰী চকৰ আমাৰ যোনটো ধৰ্মীয় অনুষ্ঠান অৰ্থাৎ বিষ্ণু মন্দিৰত মই যেতিয়া ইলেকশ্যনত মানে কেণ্ডিডেট হিচাপে মানে ইয়াৰ প্ৰচাৰ অভিযানত আহিছিলোঁ, তেতিয়া মই শৰণত লৈছিলোঁ মই যদি জিকি যাওঁ মন্দিৰৰ কাৰণে মই কিবা এটা অনুদান দিম বুলি। আৰু সেই মৰ্মে আজি আমাৰ প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত আমাৰ BTRত চৰকাৰ চলি আছে আৰু মই এজন খালিংদুৱাৰ সমষ্টি MCLA হিচাপে প্ৰমোদ বড়ো ছাৰে ধৰ্মীয় অনুষ্ঠানবিলাকৰ কাৰণে আলাৰী চেৰাং বিথাংকি নামেৰে 2 লাখ টকাৰ অনুদানৰ ব্যৱস্থা কৰি দিলে। সেই মৰ্মে আজি মই ইয়াত যোনটো আমাৰ বিষ্ণু মন্দিৰ অৰ্থাৎ ছয়বাৰী চকৰ যোনটো বিষ্ণু মন্দিৰত 2 লাখ টকা দিবলৈ পাই মই নিজকে মানে ধন্য মানিছোঁ। আজি মই এই চেক লৈ ইয়াত ৰাইজে মোক আজি যি মানে মান সন্মান দিলে বা আজি যি মানে মোক মৰ্যাদা দিলে আৰু ময়ো তেওঁলোকৰ লগত আহি আজিৰ এই অনুষ্ঠানত সমভাগী হ'বলৈ পাই মই ধন্য মানিছোঁ। আৰু মই আশা কৰিছোঁ আজি আমাৰ BTR অঞ্চলত আজি আমাৰ প্ৰমোদ বড়ো ছাৰৰ যি আমাৰ চৰকাৰ খুবেই নতুন চৰকাৰ, আমি সকলোৱে নতুন মুখ। সেইকাৰণে আমাৰ চৰকাৰৰ দিনতে আজি কোভিডৰ কাৰণে আমি বহুত সময় আমি কাম কৰিব পৰা নাছিলোঁ, কিন্তু কম সময়ৰ দিনৰ ভিতৰত আজি উন্নয়নেই হওক, দুখীয়া ৰাইজৰ কিছুমান সুবিধাই হওক, আমাৰ নৱ প্ৰজন্মৰ সংস্থাপনে হওক আজি আৰু আমাৰ ইয়াত সকলো জাতি জনগোষ্ঠীৰ এটা মিলনভূমি আৰু আমাৰ মাজত এটা শান্তিৰ বাতাবৰণ আমি পাবলৈ সক্ষম হৈছোঁ। সেইকাৰণে মই প্ৰমোদ বড়ো ছাৰক ধন্যবাদ দিছোঁ। আৰু আহি থকা যি আমাৰ BTR মানে কাউন্সিলৰ যি নিৰ্বাচন হ'বলৈ গৈ আছে, আমি আশা ৰাখিছোঁ এটা একক সংখ্যা গৰিষ্ঠতা লৈ আমি চৰকাৰ গঠন কৰিবলৈ এটা আমাৰ UPPL দলৰ যোনটো ভেটি আমি মজবুত কৰিবলৈ সক্ষম হৈছোঁ। সেইকাৰণে মই সকলো খালিংদুৱাৰবাসী ৰাইজকো অনুৰোধ জনাব বিচাৰিছোঁ যাতে আপোনালোকে সকলোৱে আমাক সহায় সহযোগ কৰক আৰু আমিও আপোনালোকৰ লগত সকলো লগত লৈ আমি কাম কৰি যাম। আৰু ভাল চৰকাৰ আনিব হ'লে এটা সদায় ৰাইজৰ সহযোগ লাগিব। গতিকে আজি আমাৰ চৰকাৰে যেনেকুৱা কাম কৰি আছে আমাক কমচে কম আপোনালোকে 15-20 বছৰ সময় দিয়ক। আমাৰ এই পিছপৰা অঞ্চলটো আমি কিন্তু সকলোৱে মিলি আমি উন্নয়ন কৰিব লাগিব আৰু সকলো জাতি জনগোষ্ঠীৰ মিলনভূমি হিচাপে আমি বসবাস কৰি সকলোৱে ঐক্যবদ্ধভাৱে আমি চৰকাৰখন আনিব লাগিব। শ্ৰী শ্ৰী বিষ্ণু মন্দিৰৰ অন্তৰ্গত পৰিয়ালৰ বাবে এটা সুখৰ দিন আৰু শুভ মুহূৰ্ত আছিলে। আজি আমাৰ BTR চৰকাৰৰ যি আলাংগী চোৰাং বিথাংগী নামৰ এটা আঁচনি আছিলে আৰু সেই আঁচনিৰ জৰিয়তে মন্দিৰসমূহত 2 লাখ টকাকৈ দিয়া হৈছিলে। আৰু সেই আঁচনিটোৰ কাৰণে আমি যোগাযোগ কৰিছিলোঁ আমাৰ MCLA ছাৰ দিলীপ বড়োৰ লগত, আৰু আমি বিভিন্ন সময়ত তেওঁৰ লগত মৌখিকভাৱে হওক আমি ফোনযোগে যোগাযোগ ৰাখিছিলোঁ। আৰু সেই কথামতে তেওঁ প্ৰতিশ্ৰুতি দিছিলে যে আমি যেনেকৈ নহওক আমি মন্দিৰটোৰ নিৰ্মাণৰ সাহায্যাৰ্থে আমি এই যিটো আঁচনি সেই আঁচনি অন্তৰ্ভুক্ত কৰিম। আৰু সেই মৰ্মে তেখেতে আজি আমাৰ মাজত উপস্থিত হৈ সশৰীৰে উপস্থিত হৈ আহি আমাৰ মন্দিৰক 2 লাখ টকাৰ এটা চেক দিয়ে মন্দিৰ নিৰ্মাণৰ সাহায্যতে। গতিকে আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ, বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ শ্ৰী শ্ৰী বিষ্ণু মন্দিৰৰ অন্তৰ্গত পৰিয়ালৰ ৰাইজ। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰিমন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728813। আমাৰ ইমেইল ID হৈছে kobos2025@gmail.com।